এইবোৰ কি যে হৈছে আৰু দেই এই অসমখনত গোটেই ভাৰতবৰ্ষত কি যে হ'বলৈ গৈ আছে আৰু দেই এই কইনাজনী অনা মাত্ৰ 4 দিনহে হৈছিলে এই কি কাৰণে তেনেকুৱাখন কৰিলে বাৰু এইখন অলপ ডাঙৰ বিয়া পাতিছিলে নে বাৰু আজি এমাহ দিন ধৰি আগৰ পৰা 1.5 লাখ টকা খৰচ কৰি পেণ্ডেল দিছে আকৌ কইনাৰ কাপোৰ কানি অলংকাৰ আৰু ইমান ধুনীয়া আছিলে কইনাজনী দেখিলে মানে আৰু চালে চাই থাকিবলৈ মন যায় এনেকুৱা কি কাৰণে হত্যা কৰিবলগীয়া হ'ল ইমান মানুহ আছিলে ইমান মানুহৰ সন্মুখতে তেওঁক মানে পানীত পেলাই হত্যা কৰিলে ইফালে পুলিচো আছে কোনো যে না বুলি নকৰিলে এইটো নকৰিবি বুলি কিহৰ কাৰণে মই একো বুজি নাপালো দেই গোটেই হত্যাকাণ্ডটোৰ কথা সঁচাকৈ দেই কি যে হ'বলৈ গৈ আছে আৰু পৃথিৱীখন ইমান ধুনীয়া অকণো বেয়া নালাগিলে নে আজি কিছুদিনৰ আগত সেয়া কইনাজনীৰ কথা গম পায় মানুহে মানে ৰাস্তাত গোটেই চাবলৈ কিজানি লগ পাওঁ গোটেইখন ৰাতিতে ওলাই গৈছে নহয় তথাপিতো সেই কইনাজনীৰ কাৰণে অকণো বেয়া নালাগিলে কোনো নকৰিবি বুলি এষাৰ মাত নেমাতিলে কিহৰ কাৰণে ইমান টকা পইচা খৰচ কৰি সঁচাকৈ একদম বেয়া লগা দেই সেইকাৰণে কয় হ'বলা দেই নমতাকে বিয়া ভৰে কইনাজনী পানীত পৰি মৰে আচল কথাটো সেইটোৱে যেন পাইছোঁ একদম মানে মনত পৰিলে চকু মুদ নাখায় আৰু দেই টোপনি নাহে আৰু এনেকুৱা কথাবোৰ মনত পৰিলে কৃষ্ণহে বুলিছোঁ এনেকুৱা যেন আগলৈ নহওক আৰু কৃষ্ণ 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 প্ৰভু কৃষ্ণ 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 কৃষ্ণ